নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আজিৰ পৰা কিছুদিন আগত শিক্ষামন্ত্ৰী মহোদয়ৰ লগত শিক্ষকসকলৰ এক বিশেষ আলোচনা অনুষ্ঠিত হৈছিল আৰু এই আলোচনাত ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি আপোনালোকক আগত অৱগত কৰিবৰ কাৰণে চেষ্টা কৰা হ'ব। ইতিমধ্যে আপোনালোকে জানে SSA কণ্টেক্সচুৱেল আৰু ষ্টেট পুল শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ সম্পৰ্কত এক বিশেষ আলোচনা চলি আছে আৰু ইয়াত অপচনেল বুলি অৰ্থাৎ এই অপচনেল ফৰ্ম বুলি এখন বিশেষ ফৰ্ম ডেভেলপ কৰা হৈছিল। তাত বহু সংখ্যক শিক্ষকে চহী কৰিছিল আৰু বহু সংখ্যক শিক্ষকে ছাৰ বাইদেৱে চহী কৰা নাই। অৰ্থাৎ যিসকল শিক্ষকে চাকৰি সেই অপচনেল ফৰ্মখনত চহী কৰিছিল তেওঁলোকৰ চাকৰি ৰেগুলাৰ কৰা হ'ব বা আনসকলৰ চাকৰি তেওঁলোকৰ কণ্টেক্সচুৱেল হিচাপে থাকিব। এই বিষয়ে বিশেষ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু সেই বিষয়ে কেতিয়া চাকৰি তেওঁলোকৰ নিয়মীয়াকৰণ কৰা হ'ব সেই বিষয়ে বিশেষ কথা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে যিসকল ছাৰ বাইদেৱে এই অপচনেল ফৰ্মত চহী কৰিছিল তেওঁলোকৰ জুন আৰু জুলাইৰ ভিতৰত তেওঁলোকৰ কি কৰা হ'ব, নিয়মীয়াৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো জুন আৰু জুলাই মাহৰ ভিতৰত সম্পন্ন কৰা হ'ব। ইতিমধ্যে আমি জানো যে কি আমাৰ যি বদলীকৰণৰ যি ব্যৱস্থাটো জুন আৰু জুলাই মাহৰ ভিতৰতে সম্পন্ন কৰা হ'ব। ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ে এই কথাটো কৈছে আৰু অপচনেল ফৰ্মত চহী কৰা ছাৰ বাইদেউসকলৰ নিয়মীয়াৰ যিটো ব্যৱস্থাটো জুন বা জুলাই মাহৰ ভিতৰতে সম্পন্ন কৰা হ'ব। আৰু যিটো এটা কেবিনেটৰ সিদ্ধান্ত আছিলে গতিকে তেওঁলোকৰ এই ব্যৱস্থাটো কাৰ্যকৰী কৰা হ'ব, এফেক্ট হ'ব 1/4/2024 তাৰিখৰ পৰা। তাৰপিছত এই তেওঁলোকৰ চাকৰি এতিয়া এইটো এটা ব্যৱস্থা থাকিব যে কিবা তেওঁলোকৰ এটা থাকিব যে তেওঁলোকৰ চিন্তা চৰ্চা থাকিব যে কি চাকৰিটো নিয়মীয়া ক'ত হ'ব। চাকৰিটো প্ৰথমতে তেওঁলোকৰ নিজ বিদ্যালয়তে নিয়মীয়াকৰণ কৰা হ'ব, সেইটো তেওঁলোকে চোৱা চিতা কৰা হ'ব। এই কথাটো কোৱা হৈছে বা আলোচনাত এই কথাটো উত্থাপিত হৈছে আৰু লগতে যিহেতু যথেষ্ট পোষ্ট আছে প্ৰথমতে সেই বিদ্যালয়বিলাকতে তেওঁলোকৰ চাকৰিটো নিয়মীয়া হয় নেকি এইটো চোৱা হ'ব আৰু নহ'লে প্ৰয়োজন সাপেক্ষে পোষ্ট সৃষ্টি কৰাও হ'ব পাৰে, এই কথাটো কোৱা হৈছে। গতিকে নিজ বিদ্যালয়তে প্ৰথমতে হ'ব পাৰে, নহ'লে তাৰ বাবে চৰকাৰৰ ওচৰত যথেষ্টখিনি পোষ্ট আছে আৰু প্ৰয়োজন হ'লে নতুন পদৰো সৃষ্টি কৰিব পাৰে। এই কথাখিনিও এই আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু আমাৰ শিক্ষকসকলৰ যি ৰেচনেলাইজেশ্যন অৰ্থাৎ এই শিক্ষকৰ কোনোবাখন বিদ্যালয়ত শিক্ষক বেছি আছে ছাত্ৰ ছাত্ৰী কম আছে বা কোনোবাখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰী বেছি আছে শিক্ষক কম আছে। গতিকে এই যিটো ৰেচনেলাইজেশ্যনৰ ব্যৱস্থাটো জুন মাহৰ 30 তাৰিখৰ ভিতৰত সম্পন্ন কৰা হ'ব। এই বিষয়ে এটি কথা সেই আলোচনাত এনেকুৱা ধৰণৰ এটি কথা এই সিদ্ধান্ত লোৱা হৈছে বা এনেকুৱা ধৰণৰ এটি আলোচনা হোৱা হৈছে, সেইখিনি আমি ইতিমধ্যে গম পাইছোঁ। গতিকে ভিডিঅ'টো যদি এইখিনি কথা ক'লোঁ নিশ্চয় আপোনালোকে এই ভিডিঅ'টো যদি উপকৃত হৈছে আৰু আপোনালোকে যদি ইতিমধ্যে আমাৰ হোৱাটছআপ চেনেল আৰু ফেচবুক পেজ ফ'ল' কৰা নাই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, অনুগ্ৰহ কৰি ফ'ল' কৰি ল'ব বুলি আশা কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল ন'টিফিকেশ্যন প্ৰেছ কৰি থ'ব।